নমস্কাৰ। অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন জিলাত এতিয়া বানপানীৰ এক সংসাৰ ৰূপ দেখা পোৱা গৈছে আৰু তেনে সময়তে প্ৰদেশ কংগ্ৰেছৰ সভাপতি সলনি হ'ল। প্ৰদেশ কংগ্ৰেছৰ সভাপতি সলনি হোৱাৰ লগে লগে নৱনিৰ্বাচিত সভাপতি গৌৰৱ গগৈৰ এক ধৰণৰ পদযাত্ৰা আৰম্ভ কৰিলে উজনিৰ পৰা নামনিলৈ। ইতিমধ্যে সেই যাত্ৰা গৈ গুৱাহাটীত পালে। এনে এটা সময়তে মুখ্যমন্ত্ৰী বান আক্ৰান্ত যিবিলাক এলেকা আছিলে সেই এলেকাবিলাকত গৈ বানাক্ৰান্তৰ ৰাইজৰ তেওঁ বুজ লোৱা পৰিলক্ষিত হৈছে। আৰু এই ঘটনাৰ সময়তে আজি যেহেতু গৌৰৱ গগৈয়ে সভাপতিৰ দায়িত্বভাৰ গ্ৰহণ কৰিব, এনে সময়তে সামাজিক মাধ্যমত কিছুমান কথা ব্যাপকভাৱে চৰ্চা হৈছে। বিশেষকৈ এটা পোষ্ট আজি এটা স্ক্ৰীনশ্বট অতি দ্ৰুতভাৱে ভাইৰেল হৈছে আৰু সেয়া হৈছে কংগ্ৰেছৰ কোনোবা এগৰাকী নেতাই হোৱাটছআপত প্ৰেৰণ কৰা এটা পোষ্ট, য'ত মানা কৰা হৈছে যে টুপি পিন্ধা মুছলমানসকল বা দাড়ি টুপিওয়ালা মুছলমানসকল যিবিলাক আছে সেইবিলাক কংগ্ৰেছৰ সভাৰ আগশাৰীত বহিব নালাগে আৰু টুপিৰ পৰা আজিৰ তাৰিখত বিৰত থাকিব লাগে। এনেকুৱা এটা মেছেজ ভাইৰেল হয়। ৰাতিপুৱাৰ ভাগতে ভাইৰেল হোৱা এই মেছেজটো পিছলৈ প্ৰমাণিত হয় এইটো এটা ফেক মেছেজ, এইটো এটা ভুৱা মেছেজ। আৰু এই মেছেজটো বিজেপিৰ IT সেলে গোটেই সামাজিক মাধ্যম ইতিমধ্যে ভৰাই পেলাইছে। আনকি এগৰাকী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাইও এই যি ফেক স্ক্ৰীনশ্বট আছিলে সেয়া প্ৰচাৰ কৰি কংগ্ৰেছক সমালোচনা কৰিছে আৰু মুছলমানসকলক টাৰ্গেট কৰি লৈছে। বিজেপিয়ে এই সময়খিনিত আৰু এটা কৌশলেৰে আৰু এটা কথা তেওঁলোকে প্ৰচাৰ কৰিছে যে যি সময়ত গৌৰৱ গগৈ পদযাত্ৰাত ব্যস্ত বানপানীৰ সময়ত, সেই সময়ত মুখ্যমন্ত্ৰীয়ে বোকাপানী গছকি বানাক্ৰান্ত লোকসকলৰ মাজত থিয় দিছে। তেওঁলোকে এটা পাৰ্থক্য দেখুৱাব বিচাৰিছে যে মুছলমানসকলৰ মাজত গৌৰৱ গগৈ আৰু বানাক্ৰান্ত খিলঞ্জীয়াৰ লোকৰ মাজত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বিজেপিৰ এনেধৰণৰ কৰ্মকাণ্ড দেখিলে হাঁহি উঠে। ইতিমধ্যে আমি দেখিছিলো যে যেতিয়া যুদ্ধ জৰ্জৰ এক পৰিস্থিতি আমাৰ মাজত আহিছিলে, পাকিস্তানত যেতিয়া এটেক কৰা হৈছিলে আৰু পাকিস্তানৰ সেই এটেক কৰাৰ সময়ত যি ধৰণৰ এক পৰিস্থিতি আমাৰ মাজত আহিছিলে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰবৰ পৰা সৌদি আৰবৰ পৰা ভ্ৰমণ আধাতে বাতিল কৰি স্বদেশলৈ ঘূৰি আহিছিলে। কিন্তু আচৰিত কথাটো হ'ল এইটো, যুদ্ধৰ সময়ত যি সময়ত পেহেলগামত কেইবাগৰাকী লোকক হত্যা কৰা হৈছিলে, কেইবাগৰাকী লোকক অতি নিৰ্মমভাৱে হত্যা কৰা হৈছিলে, নৰেন্দ্ৰ মোদীয়ে সৌদি আৰবৰ পৰা ভ্ৰমণ বাতিল কৰি ঠিকেই আহিল, কিন্তু পিছদিনাখন গৈ বিহাৰত নিৰ্বাচনী ভাষণত নিৰ্বাচনী সভাত ব্যস্ত হৈছিলে। গতিকে বিজেপিয়ে যিবিলাক প্ৰচাৰ এতিয়া কৰি আছে, সেই প্ৰচাৰবিলাক যে এক ধৰণৰ আভুৱা ভৰা প্ৰচাৰ সেয়া বুজিবলৈ বাকী নাই। প্ৰধানমন্ত্ৰীয়ে, দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে যি সময়ত দেশৰ জনতাক নাগৰিকক হত্যা কৰা হয়, সেই সময়ত প্ৰধান নিৰ্বাচনী ভাষণত তেওঁলোকে ব্যস্ত হৈ পৰে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বানাক্ৰান্ত ৰাইজৰ আগত গৈছে, মুখ্যমন্ত্ৰীৰ সেই বানাক্ৰান্ত ৰাইজৰ খবৰ লৈছে আৰু গৌৰৱ গগৈয়ে পদযাত্ৰা কৰি আছে। এনেকুৱা পাৰ্থক্য তেওঁলোকে দেখুৱাব বিচাৰিছে। প্ৰথম কথাটো হ'ল মুখ্যমন্ত্ৰীয়ে বানাক্ৰান্তৰ কাষলৈ গৈ কোনো ধৰণৰ তেওঁলোকে কৃপা কৰা নাই। মুখ্যমন্ত্ৰীয়ে বানাক্ৰান্তৰ কাষত যোৱাটো তেওঁৰ দায়িত্ব। চৰকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত আছে, গোটেই চৰকাৰখন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। গতিকে বানাক্ৰান্ত লোকসকলৰ কাষত থিয় দিয়াটো মুখ্যমন্ত্ৰীৰ দায়িত্ব আৰু কৰ্তব্য। কিন্তু গৌৰৱ গগৈ যিহেতু বৰ্তমান চৰকাৰত নাই, গতিকে তেওঁক এনেধৰণৰ প্ৰচাৰত বিজেপিৰ IT সেলে যিদৰে এক প্ৰকাৰ সংযোগ কৰিছে, সাঙুৰি লৈছে, সাঙুৰি লৈ তেওঁলোকে প্ৰচাৰ চলাব বিচাৰিছে যে গৌৰৱ গগৈ মিয়াৰ লগত আছে, মুছলমানৰ লগত আছে আৰু মুখ্যমন্ত্ৰী বানাক্ৰান্ত ৰাইজৰ দুখ দুৰ্দশাৰ সুযোগ লৈছে। এয়া প্ৰচাৰ কৰি তেওঁলোকে কৌশলী প্ৰচাৰ চলাই আচলতে জনসাধাৰণক বিভ্ৰান্ত কৰিব বিচাৰিছে। আমি জানো তেওঁলোকৰ স্বভাৱ চৰিত্ৰ কি, তেওঁলোকৰ কৰ্মকাণ্ড কি আমি জানো, আৰু সেয়া চাবৰ কাৰণে অতি দূৰলৈ যাব নালাগে। প্ৰধানমন্ত্ৰীয়ে যেতিয়া সৌদি আৰবৰ পৰা ঘূৰি আহিছিলে, তেওঁ কাশ্মীৰত গৈছিল নেকি, পেহেলগামত মোদীয়ে কাশ্মীৰত গৈছিল নেকি, সেই সকলো লোকৰ খবৰ ল'বলৈ আজি পৰ্যন্ত যোৱা নাই। সেই সকলো লোকৰ খবৰ ল'বলৈ কিন্তু দুদিন পিছে পিছে নিৰ্বাচনী ৰেলীত প্ৰধানমন্ত্ৰী মোদীয়ে ভাষণ দি আছে। অমিত শ্বাহে নিৰ্বাচনী যি ৰেলী আছে প্ৰধানমন্ত্ৰীৰ সৈতে সমানে সমানে সমান্তৰালভাৱে নিৰ্বাচনী প্ৰচাৰ চলাই আছে। সেয়ে গৌৰৱ গগৈয়ে বানপানীৰ সময়ত বানাক্ৰান্তৰ কাষলৈ যোৱা নাই, মুখ্যমন্ত্ৰীয়ে গৈছে, অতি এটা মহান কাম কৰিছে, মহান কাম নিশ্চিতভাৱে কৰিছে, কিন্তু মুখ্যমন্ত্ৰীৰ সেয়া দায়িত্ব, গৌৰৱ গগৈৰ সেয়া দায়িত্ব নহয়। সেই কথাটো বুজি পাব লাগিব। কিন্তু এইটো অতি কৌশলেৰে বিজেপি IT সেলে প্ৰচাৰ কৰিছে যে মুখ্যমন্ত্ৰী বানাক্ৰান্তৰ কাষত আছে, গৌৰৱ গগৈ কাষত নাই। এনে এটা প্ৰচাৰ তেওঁলোকে কৰিব বিচাৰিছে। আজিৰ তাৰিখটোত বিজেপিয়ে যি স্ক্ৰীনশ্বট ভাইৰেল কৰিছিলে, সেই স্ক্ৰীনশ্বট ভাইৰেল কৰাৰ পিছত আটাইতকৈ বেছি গালি, বেছি সমালোচনাৰ সন্মুখীন হৈছে বিজেপি। বিজেপিৰ আঙুৰলতা হওক, বিভিন্ন ধৰণৰ তেওঁলোকৰ নেতা পালি নেতা হওক, যিসকলে মুছলমানৰ লগত, টুপি পিন্ধা মুছলমানৰ লগত ফটো উঠিছিলে, প্ৰচাৰ কৰিছিলে, সেই ফটোবিলাকো আজি ভাইৰেল হৈছে। গতিকে এটা ভুৱা স্ক্ৰীনশ্বট,
প্ৰচাৰ কৰি এটা দলক তেওঁলোকে সেৱা প্ৰতিপন্ন কৰিব বিচাৰিছিলে, কিন্তু হিতে বিপৰীতে হ'ল, ওলোটা প্ৰচাৰহে দেখা গ'ল। সেয়া যিয়ে নহওক, দেশত বৰ্তমান কেনেধৰণৰ পৰিস্থিতি চলি আছে, ৰাজ্যখনত কেনেধৰণৰ পৰিস্থিতি চলি আছে, এনে সময়ত প্ৰদেশ কংগ্ৰেছৰ সভাপতি সলনি হৈছে। অৰাজনৈতিক ব্যক্তি হিচাপে আমি কি বিচাৰিব লাগে? অৰাজনৈতিক ব্যক্তি হিচাপে আমি এই যি সমস্যাৰ সন্মুখীন হৈ আছো, জনসাধাৰণ যি সমস্যাৰ সন্মুখীন হৈ আছো, আমি নিশ্চয় তাৰ পৰা পৰিত্ৰাণ পাব বিচাৰো। নিশ্চয় মূল্য বৃদ্ধি অন্য যি সমস্যা আছে, সেই সমস্যাবিলাকৰ পৰা আমি পৰিত্ৰাণ পাব বিচাৰিছো। গতিকে এতিয়া গৌৰৱ গগৈক সমৰ্থন কৰা নকৰাটো বেলেগ কথা, কিন্তু চৰকাৰৰ যি সমস্যাৰ প্ৰতি যিবিলাক তেওঁলোকে পিঠি দিয়ে আৰু পিঠি দি তেওঁলোকে যিবিলাক তৰল প্ৰচাৰ কৰে, সেই তৰল প্ৰচাৰবিলাকৰ বিৰোধিতা কৰাটো প্ৰয়োজন হৈ পৰিছে। বিজেপিৰ মন্ত্ৰীগৰাকীয়ে IT চেলৰ যি স্ক্ৰীনশ্বটটো তেওঁলোকে বিয়পালে, সেয়াও এক গৰ্হিত কাম, সেয়াও গৰিহণাৰ যোগ্য। সাধাৰণ জনতাই এই কথাবিলাক বুজি পাইছে আৰু জয়ন্ত মল্ল বৰুৱাৰ পোষ্টৰ তলত গৈ কমেণ্ট বক্সত গৈ নানান ধৰণৰ কথাবিলাক তেওঁলোকে লিখি আছে। গতিকে IT চেলৰ সেই দুটকীয়া যিবিলাক কৰ্মী আছে, সেইবিলাক আৰু এগৰাকী মন্ত্ৰীৰ মাজত পাৰ্থক্য থাকে। এই কথাবিলাক বিজেপিয়ে বুজি পোৱা ভাল আৰু IT চেলৰ কৰ্মীসকলক অলপ সতৰ্ক কৰিব লাগে যে হিতে বিপৰীতে যোৱা কাম তোমালোকে কৰিব নালাগে। আজি এটা স্ক্ৰীনশ্বট ভাইৰেল কৰি তেওঁলোকে গৌৰৱ গগৈৰ পিছত নামি পৰিছিলে, কিন্তু সেই মুহূৰ্ততেই ওলাই পৰিল আঙুৰলতাৰ ফটো, সৰ্বানন্দ সোণোৱালৰ ফটো, টুপি পিন্ধা হিমন্ত বিশ্ব শৰ্মাৰ ফটো, এনেধৰণৰ বিভিন্ন ধৰণৰ ফটো তেওঁলোকৰ ওলাই পৰিল আৰু দেখা গ'ল যে তেওঁলোকৰ যি উদ্দেশ্য আছিলে প্ৰচাৰ কৰাৰ, সেই উদ্দেশ্য তেওঁলোকৰ বিফল হ'ল।